নমস্কাৰ এনিভৰ 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছো। মহানগৰীত কিমান সুৰক্ষিত নাৰী। নিশাৰ মহানগৰীত এতিয়া চাঞ্চল্যকৰ ঘটনাই বিৰাজ কৰিছে। জিএছ ৰোডত এগৰাকী যুৱতীক অপহৰণৰ অপচেষ্টা চলাইছিল দুৰ্বৃত্তৰ এটা দলে। বিলাসী বাহনত অহা এটা দুৰ্বৃত্তৰ দলে জিএছ ৰোডত এগৰাকী যুৱতীক উপযোগ কৰি অপহৰণৰ চেষ্টা চলাইছিল। তাৰ পাছতেই যুৱতীগৰাকীক অপহৰণ কৰাত ব্যৰ্থ হোৱাৰ পাছতেই যুৱতীগৰাকীৰ সংগীক বাহনেৰে খুন্দা মৰাৰ ঘটনা সংঘটিত হৈছে মহানগৰীত। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে, যিখন মহানগৰীত দিনে নিশাই সষ্টম হৈ থাকে আৰক্ষীৰ প্ৰশাসন, যিটো সময়ত মুখ্যমন্ত্ৰী বা চৰকাৰে ঘোষণা কৰি আহিছে যে নাৰী সুৰক্ষা হ'ব লাগিব, নাৰীক সুৰক্ষা প্ৰদান কৰিব চৰকাৰে, সেইখিনি সময়তে কিন্তু নাৰী সুৰক্ষিত নহয়। দেখা পোৱা গৈছে যে ৰাজ্যত বিগত দুটা দিনত দেখা পোৱা গৈছে ইটোৰ পাছত সিটোকৈ অপহৰণৰ ঘটনা সংঘটিত হৈছে। বিভিন্ন স্থানৰ পৰা যুৱতীসকল অপহৰণ হৈছে, নিৰুদ্দেশ হোৱাৰ ঘটনা পোহৰলৈ আহিছে। তাৰ পাছতে মহানগৰীৰ জিএছ ৰোডত এতিয়া নিশা দেখা পোৱা গৈছে যে যুৱতীক অপহৰণৰ চেষ্টা চলোৱা হৈছে। এই মুহূৰ্তত সবিশেষ খবৰ ফুল প্লেটৰ মাধ্যমেৰে লৈ অনাৰ চেষ্টা কৰিছোঁ। নিশা মহানগৰীত চাঞ্চল্যকৰ ঘটনা, জিএছ ৰোডত যুৱতীক অপহৰণৰ অপচেষ্টা। অপহৰণত ব্যৰ্থ হৈ যুৱতীৰ সতীৰ্থক বাহনেৰে খুন্দা। বাহনখনৰ গৰাকী পাঞ্জাবাৰীৰ হীৰকজ্যোতি পাঠক বুলি জানিব পৰা গৈছে। বৰ্তমানো অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছোঁ। মহানগৰীৰ ৰাজপথত এতিয়া নিশা কি চলে, প্ৰকৃততে মহানগৰীত কিমান সুৰক্ষিত নাৰী, এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। কিয়নো কালিৰ নিশা মহানগৰীৰ জিএছ ৰোডত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল। এগৰাকী যুৱতীক ৰাস্তাৰ পৰা বাহনেৰে অহা দুৰ্বৃত্তৰ দলে উপযোগী অপহৰণ কৰাৰ চেষ্টা চলাইছিল আৰু তাৰ পাছত কিন্তু যুৱতীগৰাকীক অপহৰণ কৰাত ব্যৰ্থ হোৱাৰ পাছতেই যুৱতীগৰাকীৰ লগত যি সংগী আছিল তেওঁক বাহনেৰে খুন্দিয়াইছিল। এই বাহনখনৰ গৰাকী পাঞ্জাবাৰীৰ হীৰকজ্যোতি পাঠক বুলি ইতিমধ্যে জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীক জনোৱা হৈছে, কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই। বৰ্তমানো মুক্ত আকাশৰ তলতে আছে অভিযুক্ত। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে, মহানগৰীৰ বিভিন্ন স্থানত আচলতে নাৰীসকল বা যুৱতীসকল কিমান সুৰক্ষিত। এইসকল যুৱতীৰ নিৰাপত্তাৰ দিশটো গুৰুত্ব সহকাৰে চৰকাৰে কেতিয়া ল'ব। মহানগৰীৰ বিভিন্ন স্থানত দেখা পোৱা গৈছিল বিগত সময়ছোৱাত যে কেইবাটাও কিশোৰী নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈছিল। সৰস্বতী পূজাৰ দিনটোতো দেখা পোৱা গৈছিল যে 3গৰাকীকৈ ছাত্ৰী নিৰুদ্দেশ হোৱাৰ ঘটনা সংঘটিত হৈছিল। তাৰ পাছতে কিন্তু আৰক্ষীৰ অভিযানৰ সকলো তথ্য পোহৰলৈ আহিছিল, কেনেদৰে কিশোৰী দুগৰাকীক লৈ যোৱা হৈছিল, কিডনেপ কৰা হৈছিল, সেই ঘটনা পোহৰলৈ আহিছিল। বৰ্তমানো সেই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। হয়তো কোন জড়িত হৈ আছে সেই ঘটনাৰ লগত সমগ্ৰ ঘটনা পোহৰলৈ আহিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব, কিন্তু তাৰ সময়তে তেনে সময়তে সেই ঘটনা মাৰ নাযাওঁতেই কিন্তু পুনৰবাৰ জিএছ ৰোডত অনুৰূপ ঘটনা সংঘটিত হৈছে। এগৰাকী যুৱতীক অপহৰণৰ চেষ্টা চলোৱা হৈছিল, কিন্তু যুৱতীগৰাকীক অপহৰণ কৰাত ব্যৰ্থ হ'ল। এখন বিলাসী বাহনত অহা দুৰ্বৃত্তৰ দলে এই চেষ্টা চলাইছিল আৰু বাহনখনৰ গৰাকী পাঞ্জাবাৰীৰ হীৰকজ্যোতি পাঠক বুলি জানিব পৰা গৈছে। কিন্তু বৰ্তমানো ৰহস্যজনকভাৱে হীৰকজ্যোতি পাঠকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ বা আটক কৰিবলৈ সক্ষম হোৱা নাই। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰ